মানে ময়ো ঘৰৰ পৰা ওলাই আহিছোঁ, হাহাকাৰ লাগিছে। দেখোঁ যে ইয়াত জুই জ্বলি আছে। মোটামুটি ধৰক এটা 45 মিনিটমান হ'লে, তাৰপিছত হয়তো চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে নেকি, এনেকুৱা হ'ব লাগে। মানে গোটেইখিনি পুৰি শেষে হৈ গৈছে। মানুহ এজনী এই জাগাখিনি হৈছে আপোনাৰ গৰ্ডনৰ পিছ পাই 11 নম্বৰ ৱাৰ্ড মাষ্টাৰপাৰা। এগৰাকী বয়সস্থ মহিলা আছিল। বয়সস্থ মহিলা এগৰাকী আছিল, মানে তেখেতক একদম নাৰীয়ে মানে আধা বুঢ়া হৈ গৈছে। ঘৰত আৰু কোন কোন আছিল গম পাই নেকি? সেইটো বিশেষ নাজানো আমি। বাহিনী আহিলে মোটামুটি ফোন কৰাৰ 10-15 মিনিটমানৰ ভিতৰত আহিলে আৰু আহি নিয়ন্ত্ৰণ কৰে। আহি পেলাই তেওঁলোকে নুমালে আৰু এইখিনি। আমি ৰাতিপুৱা 9 বজাত আহি ইয়াত দেখিলোঁ নলবাৰী কাজিপাৰাৰ এই শংকৰদেৱ শিশু নিকেতনৰ কাষত এটি পৰিয়াল ভাৰতীয় হিচাপে আহিছিল। এই সুবলা দাস নামৰ মহিলাগৰাকীয়ে তেখেতৰ জীয়ৰী আৰু ছোৱালী নাতিৰ সৈতে জীৱন ইয়াত ভাড়া হিচাপে আছিল। দেখিলোঁ যে ইয়াত অগ্নিসংযোগ হৈছে, কিন্তু ইয়াত স্থানীয় বাসিন্দা বা আমিও দেখি এটা অনুভৱ কৰিছোঁ যে এইটো শ্বৰ্ট চাৰ্কিটৰ ফলতে হোৱা বুলি অনুভৱ কৰিছোঁ। পৰৱৰ্তী সময়ত এটা ভীষণ এটা শব্দ শুনিছোঁ, যিটো শব্দ আমি অনুভৱ কৰিছোঁ যে এইটো চিলিণ্ডাৰ ব্লাষ্ট হৈছে, আৰু আমি দেখিছোঁ চিলিণ্ডাৰটো জ্বলি নাইকিয়া হৈছে। আৰু এই চিলিণ্ডাৰ বা শ্বৰ্ট চাৰ্কিটৰ ফলতে হওক, এটা দুৰ্ভগীয়া পৰিয়াল যি ফুটপাথত নলবাৰী পদপথত পাণ দোকান দি জীৱন নিৰ্বাহ কৰি আছিল সুবলা দাস নামৰ মহিলাগৰাকীয়ে ছোৱালীজনী আৰু নাতিৰ সৈতে। আমি নিশাৰ ভাগত প্ৰায় দেখা পাওঁ। আজি সেই মহিলাগৰাকী অকালতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু এটা দুৰ্ভাগ্যবশত কথা যে অগ্নিসংযোগ বিভাগ 3-4 ফোন কৰাৰ পিছতো স্থায়ী বাসিন্দাই কোনো ধৰণৰ তেখেতসকলৰ আহি পোৱাত আমি সোনকাল দেখা নাপালোঁ। আৰু ইয়াৰ স্থায়ী বাসিন্দাই বা ময়ো ফোন কৰিছোঁ নলবাৰী বিদ্যুৎ সংমণ্ডলত, এই যিটো লাইন বিদ্যুতৰ সংযোগ এইটো কাটি দিয়াৰ বাবে, কিন্তু তেখেতসকলেও খুব দেৰিকৈ কাটি দিছে। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এই গাফিলতি নকৰে। এই গাফিলতিৰ ফলতে আজি এই অকালতে এজন মহিলা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি দুখ প্ৰকাশ কৰিছোঁ। এতিয়া ছোৱালীজনে নিধৰুৱা হিচাপে জীৱন নিৰ্বাহ কৰিব লাগিব। সেয়ে নলবাৰী জিলা প্ৰশাসনে যাতে এই পৰিয়ালটিক পৰ্যাপ্ত পৰিমাণে তেখেতসকলক সুবিধাৰ অৰ্থে সহায় কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।